গোলগঞ্জৰ ষ্টেট বেংকত অঘটন বেংকৰ ভিতৰত গ্ৰাহকৰ পৰা দুৰ্বৃত্তই লুটি নিলে 4 লক্ষাধিক টকা হিতাস ৰায় নামৰ ব্যক্তিজনৰ পৰা দুৰ্বৃত্তই লুটি নিলে টকাখিনি সিসিটিভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য উল্লেখযোগ্য যে গোলকগঞ্জ বজাৰত হিতাসী কোম্পানীৰ এটিএম চলোৱা হিতাস ৰায় নামৰ ব্যক্তিজনে ভাৰতীয় ষ্টেট বেংকৰ গোলকগঞ্জ শাখাৰ পৰা 4 লক্ষাধিক টকা তুলি বেংকৰ গাণনিকৰ কাষত গৈ বহে হিতাস ৰায় আৰু বেংকৰ গাণনিকে কথা পাতি থকাৰ সময়তে পিছফালৰ পৰা অচিনাক্ত দুৰ্বৃত্তই আহি টকাৰ বেগ লৈ উদাও হয় এই সমগ্ৰ দৃশ্য বেংকৰ সিসিটিভি কেমেৰাত বন্দী হয় উল্লেখযোগ্য যে বেংকৰ ভিতৰতে গ্ৰাহকৰ কোনো নিৰাপত্তা নথকাত সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে ইতিমধ্যে ভুক্তভোগী হিতেশ ৰায়ে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে বুলিও জানিব পৰা গৈছে। নমস্কাৰ, মোৰ নাম হিতেশ ৰায়। মই এটা পাৰ্চনেল হিতাসী প্ৰাইভেট লিমিটেড কোম্পানী এটিএম চলাওঁ। আজি বেংকত মই দুপৰীয়া মোৰ টাকা 4,36,500 টকা উঠাবলৈ গৈছোঁ। টাকা মই উঠাইছোঁ আৰু বেগৰ ভিতৰত মোৰ আগৰে 20,000 টকা আছিল আৰু মোৰ কেইটামান কাগজ পাতি আৰু মোৰ যিটো এটিএম কাৰ্ডৰে মই একাউণ্টত এটিএমত ডিপজিট কৰোঁ টকাটো, এই এটিএম কাৰ্ডটো বেগত আছিল। মই বেগটো টাকা ভৰাই মই জাষ্ট খালি একাউণ্টেণ্টৰ লগত যাই কথা পাতিছোঁ। বেগটো মই একাউণ্টেণ্টৰ সন্মুখত যিটো চেয়াৰ থাকে এই চেয়াৰত মই টকাটো ৰাখিছোঁ, ৰাখি মই এনেকৈ কথা পাতি আছোঁ ছাৰৰ লগত। তেতিয়া পিছফালৰ পৰা এজন দুৰ্বৃত্ত আহি মোৰ টকাখিনি লৈ গুচি গ'ল। মই গম পোৱা নাছিলোঁ, কিন্তু চিচিটিভি কেমেৰা দুৰ্বৃত্তৰ মুখ একদম ক্লিয়াৰ। মই যেতিয়া ছাৰৰ লগত কথা পাতি তেতিয়াই টকাটো উঠাইছে। এইটো হ'ল একাউণ্টেণ্টৰ সন্মুখৰ চিচিটিভি কেমেৰা। বাকী আৰু কেমেৰা আছে বেংকৰ ভিতৰৰ পৰা, একদম একাউণ্টেণ্টৰ সন্মুখৰ পৰা। বেংকৰ নিৰাপত্তাৰক্ষী আছিল নে নাই? নিৰাপত্তাৰক্ষী আজি নাছিল। কি জনাব এতিয়া মোক মই কওঁ যে মোৰ টকাটো খুব লাগিছিল আৰু মই এইটো ছাৰ্ভিচ দিওঁ। আজি আপুনি চাব গোলগঞ্জত 2টা এটিএম বন্ধ হৈ আছে, এটা এটিএম চলি আছে, মাজে মাজে তাত টকা নাযায়। মই এইটো ছাৰ্ভিচ দিওঁ। এই টাকাটো দিয়াৰ কাৰণে মানুহো অলপ সকাহ পায়। এতিয়া মই অনুগ্ৰহ কৰিম যে মোৰ টকাটো সোনকালে উঠাই দিবলৈ, সেইটো কাৰণে এইটো কৰি মই খাওঁ। মোৰ টকাটো নহ'লে মোৰ খুব অসুবিধা হ'ব।